পিছত ভাৰতে যে সিন্ধু জলচুক্তি স্থগিত ৰাখিছিল তাৰ এতিয়া পৰিণাম ভোগ কৰিছে প্ৰতিবেশী চিৰবৈৰী পাকিস্তানে। এতিয়া 12 লাখ লোকে পলায়ন কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ পানী নাই, চৌদিশে এটা হাহাকাৰ অৱস্থা। সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানক এশিকনি দিয়াৰ বাবে ভাৰতে যি কূটনৈতিক ষ্ট্ৰাইক কৰিছিল সিন্ধু জলচুক্তি স্থগিতকৰণেৰে তাৰ এতিয়া পৰিণাম আখৰে আখৰে ভোগ কৰিবলগীয়া হৈছে প্ৰতিবেশী ৰাষ্ট্ৰখনে। সিন্ধু বদ্বীপৰ প্ৰায় 12 লাখ লোকে এতিয়া পলায়ন কৰিছে। খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল এই লোকসকলে এতিয়া খেতি বাতি সকলো উচন হৈছে, খৰাং সদৃশ পৰিৱেশ, একেদৰে সাগৰৰ লুনিয়া পানীয়ে খেতি বাতি বিনষ্ট কৰিছে আৰু যাৰ পৰিণতিত এতিয়া পলায়ন কৰিবলৈ বাধ্য হৈছে প্ৰায় 12 লাখ পৰিয়াল। এতিয়া পাকিস্তানত প্ৰায় 40খন গাঁৱত মৰিখলি সদৃশ পৰিৱেশ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইফলৈ। হয়, 40খন গাঁৱত এতিয়া মৰিখালিৰ পৰিৱেশ। মৰিখালিৰ নিস্তব্ধতা বিৰাজ কৰিছে এতিয়া 40খন গাঁও, প্ৰায় জনশূন্য হৈ পৰিছে এই গাঁওসমূহ। এজনো নাই মানুহ, তাত মানুহবিহীন মানুহশূন্য এতিয়া গাঁৱত পৰিণত হৈছে এই 40খন গাঁও, কাৰণ তাত পানী নাই। পানীয়ে হৈছে পানীৰ প্ৰাণ আৰু পাকিস্তানক প্ৰশ্ৰয় দিয়া ক্ষমা কৰিব সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তান, এই পাকিস্তানক এশিকনি দিয়াৰ বাবে, পাকিস্তানক ভাতে মৰাৰ বাবে ভাৰতে যি কূটনৈতিক ষ্ট্ৰাইক কৰিছিল সিন্ধু জলচুক্তি বাতিল কৰি 1960 চনত স্বাক্ষৰ হোৱা এখন ঐতিহাসিক চুক্তি, যি চুক্তিৰ জৰিয়তে ভাৰতৰ পৰা বৈ যোৱা সিন্ধুৰ পানী 80% পাকিস্তানে ব্যৱহাৰ কৰিছিল আৰু সেই পানী স্থগিতকৰণৰ সিদ্ধান্তৰ পাছতে এতিয়া হাহাকাৰ লাগিছে চিৰবৈৰী পাকিস্তানত। 12 লাখ লোকে পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া অন্য স্থানলৈ পলায়ন কৰিছে এই 12 লক্ষাধিক লোকে। আনহাতে সিন্ধু বদ্বীপৰ প্ৰায় 40খন গাঁৱত এয়া মৰিখলি সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে গাঁৱৰ ৰাইজে। পানীৰ বাবে, এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। উল্লেখযোগ্য যে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ দক্ষিণ অঞ্চলত যি আৰৱ সাগৰৰ উপকূলৱৰ্তী সিন্ধু বদ্বীপ, সেই সিন্ধু বদ্বীপত বসবাস কৰা লোকসকলে এতিয়া খেতি বাতি আদি কৰি যি জীৱন নিৰ্বাহ কৰিছিল, পেট প্ৰৱৰ্তাইছিল, সেই খেতি বাতি এতিয়া কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। কেৱল খেতিয়কসকলৰে নহয়, মাছমৰীয়াসকলৰো জীৱিকাৰ যি পথ আছিল, মাছ মাৰি পৰিয়াল পোহপাল দিছিল, সেই মাছমৰীয়াসকলৰ জীৱিকাৰ পথ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে, বন্ধ হৈ পৰিছে আৰু যাৰ পৰিণতিত এতিয়া এই খেতিয়কৰ পৰিয়াল, মাছমৰীয়াৰ পৰিয়াল সকলোৰে উপাৰ্জনৰ বাট সম্পূৰ্ণৰূপে বন্ধ হৈ আহিছে। মাছ মাৰি উপাৰ্জনৰ পথ মোকলাইছিল, খেতি কৰি উপাৰ্জনৰ পথ মোকলাইছিল, সকলো এক প্ৰকাৰ এই মুহূৰ্তত স্তব্ধ হৈ পৰিছে। বিশেষকৈ কেৱল সিন্ধু জলচুক্তি স্থগিতই নহয়, বিশেষকৈ যোৱা কেইবছৰমানৰ পৰাই আৰৱ সাগৰৰ লুনিয়া পানী, সেই লুনিয়া পানী সিন্ধু বদ্বীপত প্ৰৱেশ কৰিছে, যাৰ বাবে অঞ্চলটোৰ খেতি বাতিৰ ওপৰত, দৈনন্দিন জীৱন যাত্ৰাৰ ওপৰত ব্যাপকভাৱে প্ৰভাৱিত কৰি আহিছিল। সেই লুনিয়া পানী কৃষি কৰ্মত ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল আৰু সেই লুনিয়া পানীয়ে কৃষি কাৰ্য বিধ্বস্ত কৰিছিল, বিনষ্ট কৰিছিল আৰু যাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল বিগত কিছুদিনৰ পৰা, কিছু বছৰৰ পৰা এই সিন্ধু বদ্বীপৰ উপকূলীয় লোকসকলে। কিন্তু এতিয়া সিন্ধু জলচুক্তি বাতিল কৰাৰ পৰিপ্ৰেক্ষিতত পানী সম্পূৰ্ণৰূপে শুকাই যোৱাৰ উপক্ৰম হৈছে, যাৰ বাবে এই অঞ্চলটোৰ প্ৰায় 12 লাখ লোকে এতিয়া পলায়ন কৰি কৰাচীত আশ্ৰয় ল'বলগীয়া হৈছে। এই সিন্ধু বদ্বীপৰ পৰা পলায়ন কৰা এই 12 লক্ষাধিক লোকে কৰাচীত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। মুঠৰ ওপৰত এক হাহাকাৰ অৱস্থা। যি কূটনৈতিক ষ্ট্ৰাইক কৰিছিল ভাৰতে পেহেলগাম কাণ্ডৰ পিছত, তাৰ পৰিণাম এতিয়া আখৰে আখৰে ভোগ কৰিবলগীয়া হৈছে পাকিস্তানে। আৰৱ সাগৰীয় লুনিয়া পানীয়ে সিন্ধু বদ্বীপৰ শস্য শ্যামলা সকলো ধ্বংস কৰি পেলাইছে। আনহাতে সিন্ধু জলচুক্তি স্থগিত কৰাৰ ফলত বদ্বীপলৈ সিন্ধুৰ পানীৰ যি প্ৰবাহ আছিল, সেই পানীৰ প্ৰবাহ, স্বাভাৱিক সোঁত ইতিমধ্যেই ব্যাহত হৈ পৰিছে আৰু পানীৰ সোঁত ব্যাহত হৈ পৰাৰ ফলত এতিয়া তিব্বতৰ পৰা আৰম্ভ হোৱা এই সিন্ধু নদীৰ জলস্তৰ অতি অস্বাভাৱিকভাৱে এতিয়া হ্ৰাস পাইছে চিৰবৈৰী পাকিস্তানত। পাকিস্তানলৈ বৈ যোৱাৰ পূৰ্বে এই সিন্ধুৰ জলস্তৰ কাশ্মীৰেৰে বৈ যায়। গতিকে সিন্ধু জলচুক্তি স্থগিত ৰাখি ইয়াৰ পৰা 80% পানী যি বহন প্ৰক্ৰিয়া সেয়া ব্যাহত হোৱাত স্বাভাৱিকতেই পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিন্তু যি পাকিস্তানে
আজিও সন্ত্ৰাসবাদীক লালন পালন কৰি আহিছে পেহেলগাম কাণ্ডৰ পিছত যি হুংকাৰ ভাৰতে প্ৰদান কৰিছে ভাৰতে প্ৰদান কৰা সেই হুংকাৰকো কোনো ধৰণৰ কাণসাৰ দিয়া নাই কাৰণ যোৱা 28 জুলাইত কাশ্মীৰত শ্ৰীনগৰত আত্মগোপন কৰি থকা এই তিনিটা কুখ্যাত সন্ত্ৰাসবাদীয়ে যি পেহেলগাম কাণ্ড সংঘটিত কৰিছিল সেই সন্ত্ৰাসবাদীৰ প্ৰতীকী জানাজা পাক অধিকৃত কাশ্মীৰত সম্পন্ন কৰা হৈছে গতিকে সেই পাকিস্তানৰ মিথ্যাচাৰ আকৌ এবাৰ উন্মোচিত কৰিছে পাকিস্তানে নিজেই যি জানাজাত উপস্থিত আছিল পাকিস্তান চৰকাৰৰ প্ৰতিনিধি আনহাতে কুখ্যাত সন্ত্ৰাসবাদী লস্কৰী তৈবাই অস্ত্ৰ শস্ত্ৰ সেই প্ৰতীকী জানাজাত উপস্থিত থকাৰ যি দৃশ্য সেই দৃশ্যই পাকিস্তানৰ মিথ্যাচাৰ আকৌ এবাৰ উন্মোচিত কৰিছে আৰু সেই পাকিস্তানে শেহতীয়াকৈ সীমান্তত পুনৰ উত্তেজনা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে পুঞ্চ সীমান্তত গুলীচালনা কৰি আকৌ সন্ত্ৰাসবাদী ভাৰতত জম্মু কাশ্মীৰত প্ৰৱেশৰ চেষ্টা চলাই থকাৰো তথ্য আছে ভাৰতীয় চোৰাংচোৱাৰ হাতত আৰু তাৰ বাবে ভাৰতে শেহতীয়াকৈ কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে সমগ্ৰ সীমান্ত অঞ্চল চোকা দৃষ্টিত ৰাখিছে 15 আগষ্ট সন্মুখত গতিকে এনে সময়ছোৱাটো বিভিন্ন ধৰণৰ অভিযান আৰম্ভ কৰিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে অপাৰেশ্যন মহাদেৱ অপাৰেশ্যন শিৱ শক্তি অপাৰেশ্যন আকাল এই অভিযানসমূহেৰে সন্ত্ৰাসবাদী নিধন কৰাত উঠি পৰি লাগিছে ভাৰত আৰু একে সময়তে যদি চোৱা হয় এই সিন্ধু জলচুক্তি স্থগিতকৰণৰ যি প্ৰভাৱ সেই প্ৰভাৱে এতিয়া দগ্ধ কৰিছে পাকিস্তানক পানী নাপায় এতিয়া হাহাকাৰ কৰা সিন্ধু বদ্বীপৰ 12 লক্ষাধিক লোকে কৰাচীত আশ্ৰয় ল'বলগীয়া হৈছে আৰু এই সকল লোকৰ বোজা এতিয়া কৰাচীয়ে বহন কৰিবলগীয়া হৈছে ইছলামাবাদে এতিয়া কৰাচীত এই সকল লোকক সংস্থাপন দিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মুঠৰ ওপৰত এতিয়া না জল না থল অৱস্থাৰ সৃষ্টি হৈছে যে নেকি 80% পানী পাকিস্তানে নিৰ্ভৰ কৰিবলগীয়া হয় সিন্ধুৰ ওপৰত আৰু সেই পানী নাপায় এক প্ৰকাৰ আৰম্ভ হৈছে পাকিস্তানত হাহাকাৰ সদৃশ পৰিস্থিতি এই মুহূৰ্তত প্ৰিয় দৰ্শক ডিজিটেল লাইভৰ পৰা বিদায় লৈছো